এই মুহূৰ্তে গুৰুত্বপূৰ্ণ খবৰ জনাইছো দ্বিতীয়বাৰলৈ আটক হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সংবাদ মাধ্যমক সাক্ষাতৰ পিছতে ভূপেন বৰাক পুনৰ আটক কৰা হৈছে সেই ভিজুৱেলছ এই মুহূৰ্তত দেখুৱাম ভূপেন বৰাক পুনৰ আটক কৰা হৈছে সংবাদ মাধ্যমক সম্বোধন কৰাৰ পিছতে ইয়াৰ দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্তত ভূপেন বৰাক পুনৰ আটক কৰা হৈছে ইয়াৰ দৃশ্য আমি দেখুৱাইছো 10 এপিবিএনত পুনৰ টানি লৈ যোৱা হৈছে ভূপেন বৰাক আৰক্ষীয়ে পুনৰ আটক কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এই পৰ্যন্ত ঘৰলৈ যাবলৈ দিয়া হোৱা নাই আৰু প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে 10 এপিবিএনৰ সন্মুখতো এয়া প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী 10 এপিবিএনৰ পৰা ওলাই অহাৰ পিছতে ভূপেন বৰাই সংবাদ মাধ্যমক সম্বোধন কৰিছিল আৰু লগে লগে ভূপেন বৰাক দ্বিতীয়বাৰৰ বাবে আটক কৰা হৈছে মহানগৰ আৰক্ষীয়ে দ্বিতীয়বাৰৰ বাবে আটক কৰিছে ভূপেন বৰাক টেলিভিছনৰ পৰ্দাত ইয়াৰ দৃশ্য কিছু পৰিমাণে ঠেলা হেঁচা সদৃশ পৰিৱেশ পৰিস্থিতি সংবাদ মাধ্যমক সম্বোধন কৰিছিল ভূপেন বৰাই আৰু ভূপেন বৰাই কিছু কথা উল্লেখ কৰিছিল আৰু সেই সময়তে ভূপেন বৰাক পুনৰবাৰ আটক কৰা হৈছে দ্বিতীয়বাৰৰ বাবে ভূপেন বৰাক আটক কৰা হৈছে কাহিলীপাৰাত থকা 10ম আৰক্ষী বেটেলিয়নৰ চৌহদৰ বাহিৰতে দৃশ্য আমি দেখুৱাইছো আপোনালোকক ভূপেন বৰাক আকৌ এবাৰ আটক কৰা হৈছে ভূপেন বৰাক দ্বিতীয়বাৰৰ বাবে আজিৰ দিনটোত দ্বিতীয়বাৰৰ বাবে আটক কৰা হৈছে প্ৰথমবাৰ আটক কৰা হৈছিল হাতীগাঁও থানাৰ সন্মুখত য'ত উপস্থিত আছিল ৰাজ্যৰ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু এইবাৰ 10ম আৰক্ষী বেটেলিয়নৰ পৰা ওলাই আহি সংবাদ মাধ্যমক মন্তব্য দিয়াৰ পিছতে পুনৰ হেঁচি ঠেলি আৰক্ষীয়ে 10ম আৰক্ষী বেটেলিয়নৰ চৌহদলৈ লৈ গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এই মুহূৰ্তত আমি সেই সবিশেষ জনাইছো ভূপেন বৰাক দ্বিতীয়বাৰৰ বাবে আটক কৰিছে মহানগৰ আৰক্ষীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি ভূপেন বৰাই আজিৰ দিনটোৰ অভিজ্ঞতা বৰ্ণনা কৰিছিল আৰক্ষীৰ বিৰুদ্ধে অভিযোগ আনিছিল চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে অভিযোগ আনিছিল আৰু তাৰ পিছতে ভূপেন বৰাক আকৌ এবাৰ আটক কৰা হৈছে পুনৰবাৰ 10ম আৰক্ষী বেটেলিয়নৰ চৌহদলৈ লৈ যোৱা হৈছে ভূপেন বৰাক এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছো ভূপেন বৰাক পুনৰবাৰ আটক কৰা হৈছে দ্বিতীয়বাৰৰ বাবে আটক কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক 10ম আৰক্ষী বেটেলিয়ন চৌহদত ৰখা হৈছিল দুপৰীয়া হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আৰু কিছু সময় পূৰ্বে 10ম আৰক্ষী চৌহদৰ পৰা ওলাই আহিছিল ভূপেন বৰা সংবাদ মাধ্যমক সম্বোধন কৰি উভতনি যাত্ৰাৰ পিছতে ভূপেন বৰাক পুনৰ আটক কৰিছে আৰক্ষীয়ে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছো দ্বিতীয়বাৰলৈ আটক হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো দ্বিতীয়বাৰলৈ আটক হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সংবাদ মাধ্যমক সাক্ষাতৰ পিছতে ভূপেন বৰাক পুনৰ আটক কৰা হৈছে সেই ভিজুৱেলছ এই মুহূৰ্তত দেখুৱাম ভূপেন বৰাক পুনৰ আটক কৰা হৈছে সংবাদ মাধ্যমক সম্বোধন কৰাৰ পিছতে ইয়াৰ দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্তত ভূপেন বৰাক পুনৰ আটক কৰা হৈছে ইয়াৰ দৃশ্য আমি দেখুৱাইছো 10 এপিবিএনত পুনৰ টানি লৈ যোৱা হৈছে ভূপেন বৰাক আৰক্ষীয়ে পুনৰ আটক কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এই পৰ্যন্ত ঘৰলৈ যাবলৈ দিয়া হোৱা নাই আৰু প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে 10 এপিবিএনৰ সন্মুখতো এয়া প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী 10 এপিবিএনৰ পৰা ওলাই অহাৰ পিছতে ভূপেন বৰাই সংবাদ মাধ্যমক সম্বোধন কৰিছিল আৰু লগে লগে ভূপেন বৰাক দ্বিতীয়বাৰৰ বাবে আটক কৰা হৈছে মহানগৰ আৰক্ষীয়ে দ্বিতীয়বাৰৰ বাবে আটক কৰিছে ভূপেন বৰাক টেলিভিছনৰ পৰ্দাত ইয়াৰ দৃশ্য কিছু পৰিমাণে ঠেলা হেঁচা সদৃশ পৰিৱেশ পৰিস্থিতি সংবাদ মাধ্যমক সম্বোধন কৰিছিল ভূপেন বৰাই আৰু ভূপেন বৰাই কিছু কথা উল্লেখ কৰিছিল আৰু সেই সময়তে ভূপেন বৰাক পুনৰবাৰ আটক কৰা হৈছে দ্বিতীয়বাৰৰ বাবে ভূপেন বৰাক আটক কৰা হৈছে কাহিলীপাৰাত থকা 10ম আৰক্ষী বেটেলিয়নৰ চৌহদৰ বাহিৰতে দৃশ্য আমি দেখুৱাইছো আপোনালোকক ভূপেন বৰাক আকৌ এবাৰ আটক কৰা হৈছে ভূপেন বৰাক দ্বিতীয়বাৰৰ বাবে আজিৰ দিনটোত দ্বিতীয়বাৰৰ বাবে আটক কৰা হৈছে প্ৰথমবাৰ আটক কৰা হৈছিল হাতীগাঁও থানাৰ সন্মুখত য'ত উপস্থিত আছিল ৰাজ্যৰ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু এইবাৰ 10ম আৰক্ষী বেটেলিয়নৰ পৰা ওলাই আহি সংবাদ মাধ্যমক মন্তব্য দিয়াৰ পিছতে পুনৰ হেঁচি ঠেলি আৰক্ষীয়ে 10ম আৰক্ষী বেটেলিয়নৰ চৌহদলৈ লৈ গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এই মুহূৰ্তত আমি সেই সবিশেষ জনাইছো ভূপেন বৰাক দ্বিতীয়বাৰৰ বাবে আটক কৰিছে মহানগৰ আৰক্ষীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি ভূপেন বৰাই আজিৰ দিনটোৰ অভিজ্ঞতা বৰ্ণনা কৰিছিল আৰক্ষীৰ বিৰুদ্ধে অভিযোগ আনিছিল চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে অভিযোগ আনিছিল আৰু তাৰ পিছতে ভূপেন বৰাক আকৌ এবাৰ আটক কৰা হৈছে পুনৰবাৰ 10ম আৰক্ষী বেটেলিয়নৰ চৌহদলৈ লৈ যোৱা হৈছে ভূপেন বৰাক সবে কেটা
এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছোঁ ভূপেন বৰাক পুনৰবাৰ আটক কৰা হৈছে দ্বিতীয়বাৰৰ বাবে আটক কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক 10ম আৰক্ষী বেটেলিয়ন চৌহদত ৰখা হৈছিল দুপৰীয়া হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আৰু কিছু সময় পূৰ্বে 10ম আৰক্ষী চৌহদৰ পৰা ওলাই আহিছিল ভূপেন বৰা সংবাদ মাধ্যমক সম্বোধন কৰি উভতনি যাত্ৰাৰ পিছতে ভূপেন বৰাক পুনৰ আটক কৰিছে আৰক্ষীয়ে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছোঁ দ্বিতীয়বাৰলৈ আটক হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা